نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري ويسر لي أمري واحلل عقدة من লিসানি ইয়াফকাহু কওলি। তৌহিদৰ সৈতে অটল থকাৰ অৰ্থ হ'ল আল্লাহৰ সৈতে সম্পৰ্ক গঢ়া জৰুৰী। ৰাতি তাহাজ্জুদ আৰু তৰ্তিলৰ সৈতে কোৰাণ পাঠ কৰা এজনৰ বাবে অমূল্য সম্পদ। ৰাতিটো হ'ল যাদুৰ লাঠি। তাহাজ্জুদ হ'ল ধৈৰ্যশীলতা শিক্ষাৰ মহা ঔষধ। অন্যহাতেদি আল্লাহৰ স্মৰণ কৰাৰ চমৎকাৰ উপলক্ষ। এই সম্পৰ্কে আপোনালোকে সূৰা মুজাম্মিলৰ ৮ৰ পৰা ১০ নম্বৰ আয়াত আপোনালোকে চাব পাৰে। নবুৱতৰ আৰম্ভণিৰ ফালে যেতিয়া নামাজ ফৰজ হোৱা নাছিল, তেতিয়া নবীজীৰ বাবে আছিল তাহাজ্জুদ ৱাজিব। গোটেই ৰাতিপুৱালৈকে নামাজ আৰু তিলাৱতত ডুবি থাকে। তাকে দেখি অন্য চাহাবীসকলেও যোগ দিলেহি। আনকি এজন চাহাবীয়ে নিজৰ টোপনিৰ পৰা বাচিবলৈ খুটাত নিজক বান্ধি লৈছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভয় হৈছিল যদি তাহাজ্জুদ ফৰজ হৈ যায়, কাৰণ অকল চাহাবাসকলে নহয়, নবীজীৰ বাবেও ই ভয়ংকৰ কষ্টকৰ আছিল। তেতিয়া মুজাম্মিল সূৰাৰ আৰম্ভণিৰ ফালে সহজ কৰি দি উল্লেখ কৰিলে, আধা ৰাতি বা 3/4 1/ভাগ জাগি থাকিলে হ'ব। এই সূৰাৰ শেষৰ ফালে উল্লেখ কৰিলে তাহাজ্জুদ নামাজ নফল কৰা হ'ল আৰু তাৰ পৰিৱৰ্তে ফৰজ কৰা হ'ল 5 ওয়াক্ত নামাজ। কিয়ামুল লাইল তথা ৰাতিৰ নামাজত কোৰাণ পঢ়িব লাগে ধীৰে ধীৰে। ৰাতিক বাদ দি অন্য সময়ত সাধাৰণ গতিত পঢ়িলে কোনো দুখ নাই। অৰ্থাৎ তৰ্তিল সহ কোৰাণ পাঠ কৰা কেৱল ৰাতিৰ নামাজ ক্ষেত্ৰতে বিচাৰ্য। ৰমজান মাহৰ ৰাতিৰ নামাজক আমি তাৰাবি বুলি কওঁ, কিন্তু ৰাতিৰ নামাজক যেতিয়া তৰ্তিলৰ বিধান ঘোষণা কৰিলে আমি তাৰাবিৰ সম্পূৰ্ণ ওলোটা কাম কৰোঁ। মনত ৰাখিব, কোৰাণৰ প্ৰতিটো হৰফ স্পষ্টভাৱে উচ্চাৰণ কৰি তিলাৱত কৰা আৱশ্যক। কোনো হৰফ স্পষ্টভাৱে উচ্চাৰণ কৰি তিলাৱত কৰা আৱশ্যক। কোনো ধৰণৰ বিচ্যুতি ঘটিলে নামাজ হোৱাটো দূৰৰ কথা, কোৰাণে আমাক অভিশাপ দিয়ে। বুখাৰী ৭৫২৭ নম্বৰ আয়াতত উল্লেখ আছে। ত্ৰিমিথিটো ২৯২৭ নম্বৰত এই কথা উল্লেখ আছে। তৰ্তিল শব্দটোৰ ওপৰত দুআষাৰ কওঁ শুনক। ইবনু আব্বাছ ৰাদিয়াল্লাহু আনহুৱে ক'লে, তৰ্তিল মানে স্পষ্ট আৰু পৰিষ্কাৰভাৱে তিলাৱত কৰা। মুজাহিদ ৰাদিয়াল্লাহু আনহুৱে ক'লে, তৰ্তিল মানে লাহে লাহে আৰু স্পষ্টকৈ পাঠ কৰা। তিলাৱতৰ সময়ত আয়াতৰ মৰ্ম কথা বুজিবলৈ চেষ্টা কৰা। আনাছ ৰাদিয়াল্লাহু আনহুক সোধা হ'ল, নবীজীয়ে কেনেকৈ তিলাৱত কৰিছিল? তেওঁ ক'লে, কানাত মাদান মাদা, অৰ্থাৎ তেওঁ টানি টানি সূৰা পঢ়িছিল। এই ক্ষেত্ৰত আব্দুল্লাহ ইবনে মাছউদ ৰাদিয়াল্লাহু আনহু উল্লেখনীয়ভাৱে বৰ্ণনা কৰি ক'লে, খেজুৰ গছৰ তলত খেজুৰ যেনেকৈ বিচ্ছিন্ন হৈ পৰি থাকে, এনেদৰে বিচ্ছিন্নভাৱে কোৰাণ তিলাৱত নকৰিব। কবিতা পঢ়া দৰে খৰখেদাকৈ নপঢ়িব। তিলাৱতৰ সময়ত অন্তৰখন সম্পূৰ্ণকৈ কোৰাণৰ সৈতে বান্ধি ল'ব লাগিব, যাতে তোমাৰ মন, অন্তৰ, হৃদয় কঁপি উঠে। ইমোচন আৰু আধ্যাত্মিকতাই আমাৰ হৃদয়ক জাগ্ৰত কৰি তোলে। কোৰাণ পাঠ কৰিব লাগিব ধীৰে স্থিৰে, লাহে লাহে আৰু সুন্দৰভাৱে। তেতিয়া কোৰাণৰ বাৰ্তাসমূহ যিমান স্পষ্ট হ'ব আৰু আমাৰ এই ঠোঁট দুটা যিমান জাপ হ'ব, হৃদয়ৰ আলোড়ন উঠিব, তেতিয়াহে আমাৰ হৃদয়ৰ আলোড়ন উঠিব। গতিকে মই আজি আপোনালোকক চমুকে
কলো যিটো কথা যে ৰাতি যেন যাদুৰ কাঠি হয়, যাদুৰ লাঠি হয়। গতিকে ৰাতি আমি ইবাদত কৰিবৰ কাৰণে চেষ্টা কৰা উচিত। ও আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।